নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই উজনি অসমৰ ঠায়ে ঠায়ে কেতবোৰ বিক্ষিপ্ত ঘটনা দেখিবলৈ পোৱা গৈছে। কিন্তু এই ধৰণৰ ঘটনা যাতে সংঘটিত নহয়, ৰাইজে যাতে নিৰাপত্তা অনুভৱ কৰে, তাৰ বাবে শিৱসাগৰ জিলাত সম্পূৰ্ণৰূপে সষ্টম হৈছে আৰক্ষী, নিৰাপত্তাৰক্ষী, অৰ্ধসামৰিক বাহিনী। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত পদক্ষেপ লৈছে আৰু আজি শিৱসাগৰ চহৰখনত এনেধৰণেই উলিওৱা হৈছে। আৰক্ষীয়ে সমদল কৰিছে চহৰখনত যাতে ৰাইজে নিৰাপত্তা অনুভৱ কৰে। আৰু এই যি ৰেলী উলিওৱা হৈছে, মই বৰ্তমান এই সন্দৰ্ভত জানিব বিচাৰিম, বাইদেউ কেনেকুৱা ধৰণৰ বৰ্তমান পৰিৱেশ বৰ্তমান ভালেই হৈ আছে। আমি নিৰ্বাচনী বতৰত যাতে মানুহৰ মাজত ভয় শংকা নাথাকে তাৰ কাৰণে আমি আজি এই ফ্লেগ মাৰ্চ কৰিছোঁ, মানুহৰ মাজত বিশ্বাসটো আনিবৰ কাৰণে যে আৰক্ষী প্ৰশাসন আপোনালোকৰ লগত আছে। এতিয়া কিমান ইয়াত নিয়োজিত হৈ আছে শিৱসাগৰ জিলাত? আমাৰ এতিয়ালৈকে 4 কোম্পানী আমি বাহিৰৰ পৰা ফ'ৰ্চ পাইছোঁ আৰু বাকী আমাৰতো নিজৰ যিখিনি আছে সেইখিনি ফ'ৰ্চো আমি এতিয়া ইউটিলাইজ কৰিছোঁ। গতিকে আৰু অনাগত দিনত আৰু অহা 2 দিনত আমাৰ আৰু ফ'ৰ্চ আহি আছে। গতিকে এই ইলেকশ্যনৰ সময়ত আমাৰ খুব ভাল ধৰণে এইখিনি পাৰ হৈ যাব বুলি আশা কৰিছোঁ। ঠায়ে ঠায়ে দেখা গৈছে যে কেতবোৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে, ক'ৰবাত কাকত জ্বলাই দিয়াৰ দৰে ঘটনাও সংঘটিত হৈছে। এই সন্দৰ্ভত কিবা বিহিত ব্যৱস্থা লোৱা হৈছে নেকি? আচলতে এতিয়ালৈকে আমাৰ ওচৰত কোনো ধৰণৰ ফৰ্মেল কমপ্লেইণ্ট অহা নাই এই বিষয়ে। ছ'চিয়েল মিডিয়াত হয়তো কিবা কিবি ওলাই আছে চাগে, আপোনালোকৰ জৰিয়তেহে আমি গম পাইছোঁ। গতিকে যদি আমাৰ ওচৰত ফৰ্মেল কমপ্লেইণ্ট আহে, আমি যিটো বিহিত ব্যৱস্থা লিগেলি যিটো ল'ব লাগে আমি নিশ্চয় ল'ম। দেখা গৈছে যে আজি কেইদিনমান পূৰ্বে তিনিচুকীয়া জিলাৰ জাগমনত নিষিদ্ধ ঘোষিত সংগঠনে অপ্ৰীতিকৰ এক ঘটনা সংঘটিত কৰিছিলে। তেনেধৰণৰ কোনো ইনপুট আছে নেকি শিৱসাগৰ জিলাত? এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ আমাৰ ইয়াত একো দেখা নাই তেনেকুৱা ধৰণৰ, আৰু আশা কৰোঁ অনাগত দিনতো আমি শান্তিপূৰ্ণভাৱে এইখিনি পাৰ কৰিব পাৰিম। হয়, এয়া শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, তেওঁৰ নেতৃত্বত এনেধৰণে আজি ফ্লেগ মাৰ্চ কৰা হৈছে শিৱসাগৰ চহৰখনত। মই দেখুৱাইছোঁ এয়া এক দীঘলীয়া শাৰী দেখিছে যে ফ্লেগ মাৰ্চ কৰা হৈছে, বিশাল ফ্লেগ মাৰ্চ শিৱসাগৰ সদৰ থানাৰ পৰা শিৱসাগৰ চহৰৰ প্ৰায় 8-9 কিলোমিটাৰ ভিন্ন প্ৰান্তলৈ এনেধৰণে উলিওৱা হৈছে এই ফ্লেগ মাৰ্চ, যাতে ৰাইজে যাতে কোনো ধৰণৰ শংকাত ভুগিবলগীয়া নহয়। আৰক্ষী, নিৰাপত্তাৰক্ষী ৰাইজৰ লগত আছে, ভোটাৰ ৰাইজৰ লগত আছে। সেই বিশ্বাস আজি তেওঁলোকে দিব বিচাৰিছে এই ফ্লেগ মাৰ্চৰ যোগেদি। লগতে কোনো লোকে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে বা কৰিবলৈ কোনো ধৰণৰ যাতে পৰিকল্পনা কৰিবলৈ সাহস নকৰে, অপ্ৰীতিকৰ ঘটনা যাতে সৃষ্টি কৰিবলৈ পৰিকল্পনা কৰিবলৈ সাহস নকৰে, তেনেধৰণৰ এক যাতে বাৰ্তা দিব বিচাৰিছে শিৱসাগৰ জিলা আৰক্ষী, শিৱসাগৰত নিয়োজিত হৈ থকা অৰ্ধসামৰিক বাহিনী, নিৰাপত্তাৰক্ষীয়ে। আৰু ইতিমধ্যেই সদৰি কৰিছে যে শিৱসাগৰলৈ প্ৰায় 14টা বাহিৰৰ পৰা আহিছে কোম্পানী, যিসকলে এই নিৰ্বাচনৰ সময়ছোৱাত তেওঁলোকে বিভিন্ন স্থানত নিয়োজিত হৈ থাকিব। মই পুনৰ জনাব বিচাৰিছোঁ যে অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন, আৰু এই নিৰ্বাচনৰ যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ সক্ষম হয়, তাৰ বাবে এনেধৰণে শিৱসাগৰত আৰক্ষী, নিৰাপত্তাৰক্ষী সষ্টম হৈছে। তেওঁলোকে চহৰখনত এনেধৰণেই উলিয়াইছে, ফ্লেগ মাৰ্চ কৰিছে। আৰু মই পুনৰ কৈছোঁ যে শিৱসাগৰ সমষ্টিত আছে 278টা মুঠ ভোটকেন্দ্ৰ থাকিব, আৰু এই ভোটকেন্দ্ৰসমূহ এতিয়াৰ পৰাই নিৰাপত্তাৰ মাজত, বেষ্টনীৰ মাজত ৰখাৰ ব্যৱস্থা কৰিছে, যাতে কোনো ধৰণৰ অনাগত সময়ছোৱাত অপ্ৰীতিকৰ পৰিস্থিতি নহয়, শান্তিপূৰ্ণভাৱে যাতে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হয়, নিৰ্বাচন সম্পন্ন হয়, সেই লক্ষ্য আৰক্ষী, নিৰাপত্তাৰক্ষী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।